নমস্কাৰ। আজি আমি আহিছোঁ অচ্যুত ককাৰ ওচৰলৈ। আমি কেইটামান বন দৰৱৰ বিষয়ে আমি জানিম। আহকচোন ভিডিঅ'টো চাওঁ। ককা, এই দাঁত বিষৰ দৰৱটোৰ বিষয়ে অকণমান আপুনি ক'ব নেকি? বাৰু তুমি সুধিছা যেতিয়াতো ক'বই লাগিব, তেতিয়া জানো নে যে দাঁত বিষ মানে ধৰি লোৱা দাঁত বিষ সাধাৰণতে দাঁত পোকে খালে দাঁত বিষটো হয়। অন্যান্য দাঁতৰ বেমাৰ কিছুমান আছে আৰু ধৰি লোৱা দাঁতৰ গুৰিবিলাক বা পকি পেলানি কিছুমান পোজ বাঢ়ি হয়, মুখত এটা গন্ধ বাঢ়ি হয়, অন্যান্য এইবিলাক আছে। তাৰ ভিতৰতে বিশেষকৈ আমাৰ বেছি লাগতিয়াল হৈছে দাঁত পোকে খোৱাটো। তাক নিবাৰণ কৰিবৰ কাৰণে সেইটো এটা মায়া বস্তু হয়, ভিতৰত থাকে। গতিকে গোটেই ৰাতিটো সি মানে মানুহজনক কষ্ট দিয়ে। সি খায়, খোৱাৰ পাছত সি একেবাৰে পুৱালৈকে খাই থাকে। সি খালি যেতিয়া উপলম কৰি থাকে, দাঁতকেইটাত উপলম কৰি থাকে, উপলম কৰি খাই থাকে। খাই থকা অংশতে সি যেতিয়া তাৰ সম্পূৰ্ণ পেট ভৰিব, তেতিয়া তললৈ যাবলৈ বিচাৰে। কিন্তু মুখত যেতিয়া পানী যদি পৰি যায় নহয়, তেতিয়া সি তললৈ যাব, নহ'লে নাযায়। সি ওপৰলৈ মুখ কৰি থাকিব। সেই টাইমতে কি কৰিব লাগে, মানে এই দেৱাই এটা আছে, মই সেই দেৱাইটো ৰাইজক দি আছোঁ। এতিয়া কচু যিটো অংশ ডাল এডাল তললৈ ওলমি গৈ পেলাই গেলি গৈছে, গেলা অংশটো লওঁ। অংশটো লৈ পেলানি তাত মই 7 ফুটা মই ৰচুন দিওঁ। সেই 7 ফুটা ৰচুন দি পেলাই সেই দেৱাইটো তুলিবলৈ যাওঁতে তেতিয়া মই যিজনৰ কাৰণে দেৱাইটো তুলিম তেওঁৰ নাম দৰকাৰ হয়। নামটো তাত তেওঁ কৈহে মই দেৱাইটো তুলিব পাৰিম, নহ'লে দেৱাইটো কাম নকৰে। সেইমতে দেৱাইটো তুলি ল'ম। তুলি পেলানি বস্তুটো পতাত মানে খুব পিচিম। মই তাত পিচি একেবাৰে পূৰা একেবাৰে মানে পিঠা কৰি পেলাই দিম। তাক অকণ হেৰি নাইকিয়া আগতে কৰি দিম আৰু তাৰপিছত ৰচুনো তাৰ লগতে পিচি দিম। পিচি সেই দেৱাইটো মই সদায় এই অংশটোত এইফালে কামুৰিছে, গতিকে সেইফালে মই দিওঁ। ওপৰ পাইত কামুৰিছে, ওপৰ পাইত দিওঁ। তলৰ পাইত কামুৰিলে তলৰ পাইত দিওঁ। এনেকৈ আৰু বাহিৰফালে মানে বাহিৰফালে গালত দিওঁ। গতিকে তাক আকৌ দিবলৈ হ'লে একেবাৰে পুৱা সময়তে দিওঁ। কেলৈ যেতিয়া সূৰ্য উদয় হোৱাৰ পাছতে ৰ'দটো যেতিয়া ওলাব, ৰ'দটোত সেই দেৱাইটো পৰিব লাগে, ৰ'দৰ ৰশ্মিটো পৰিব লাগে। তাত ৰশ্মিটো পোৱাৰ লগে লগে দেৱাইটো লাহে লাহে যেতিয়া শুকাই যাব, সেই ভিতৰৰ পৰা বস্তুটো টানি লৈ আহিব। কেলৈ পোকখিনি যেতিয়া উপলম কৰি থাকে যে, সেই ঘূৰিব নোৱাৰে। দেৱাইটো দিয়াৰ লগে লগে সি বন্ধ হৈ যায়, ঘূৰিব নোৱাৰে। তাৰপৰা সেই দেৱাইটো তাক মানে ভিতৰৰ পৰা তাক টানি লৈ আহিব। এতিয়া মানুহে ক'ব পাৰে যে সেই দেৱাইটো গালখনৰ ফালে কেনেকৈ ফুটি পেলাই ওলাই আহিলে, তাকে এই গালতহে লগাই। গালতহে লগাওঁ, কেনেকৈ ওলাই আহে। তেতিয়া মই কৈছোঁ দুজনমানক যে আপোনালোকে নিজে পৰীক্ষা কৰি চাব যে সেই বস্তুটো হৈছে মায়া বস্তু। এই বস্তুটো আপুনি মই দেখি নাপাওঁ। সেই হেতুকে এই দেৱাইটো আমাৰ ঘৰতো আমাৰ পৰিবাৰ এনেকুৱা অৱস্থা হোৱাত মই লোকৰ ঘৰৰ পৰা আনি ভাল পাই আকৌ হয় এনেধৰণে। তাৰপাছত মোক তেওঁ শিকাই দিলে। শিকাই দিয়াৰ পাছত মই দেৱাই মাত্ৰ ঘৰত দুবাৰে দিলোঁ আৰু তাৰপৰা তেওঁ আজিলৈকে কিন্তু এইটো বেমাৰ নাই, খালি দেই ভাল হৈ গ'ল। কিন্তু মই জনাত মানুহে যদি যিকোনো এটা ক্ষেত্ৰত এটা দেৱাই যদি আমাৰ অসমীয়া দেৱাইবিলাক যদি বিশ্বাস কৰে, তেতিয়া দেৱাইটোৱে কাম কৰিব। যদি বিশ্বাস নকৰে, তেতিয়াহ'লে দেৱাইটোৱে কাম নকৰিব। কেলৈ? তেওঁ কোনো বিশ্বাস নাই দেৱাইটোৰ ওপৰত। কেলৈ? আগততো আমাৰ দেউতাসকলে আমাৰ দেউতাসকলেও সকলো আমি দেখিছোঁ কিছুমান বন দেৱাই দিয়ে কিমান ডাঙৰ ডাঙৰ বেমাৰবিলাক ভাল কৰি দিছে। আৰু এনেকৈ এইটো বেমাৰো আমি দেখিছোঁ দিয়া, এনেকৈ ভাল হৈ গৈছে। আৰু দাঁত আজি গৈ পেলাই মেডিকেলত গৈ ডক্টৰৰ ওচৰত হৰুৱাবলগীয়া হোৱা নাই। কিন্তু হৰুৱালে কি হ'ব, আজি এটা দাঁত হৰুৱাই দিয়াৰ লগে লগে আকৌ অকণমান আকৌ ইটো দাঁত খাই পেলাব, আকৌ ইটো দাঁত হৰুৱাই পেলাব। এটা খাওঁতে গোটেই পাৰিটো এটা হ'ব। গতিকেলৈ সেইখিনি কৰিবলৈ যাওঁতে যদি মই দেৱাইটো লৈ যদি ভাল পায়, বিশ্বাসক যদি ৰাখি আপোনাৰ লৈ চাওক, এতিয়া উপকৃত হ'ব। এতিয়া আপুনি মানে সেই দৱাইটো দিয়ে? মই দৱাইটো দিওঁ। এতিয়া আমি নিজেই সেইটো কৰিব পাৰিম নে নোৱাৰিম? নিজে কৰিব পৰা হ'ব। গতিকেলৈ মই এতিয়া যেনেকৈ কৈছোঁ, দেৱাইটো তুলিবলৈ যাওঁতে মানুহজনৰ নামটো লাগিব। নামটো তাত গছজোপাৰ ওচৰতে কৈ ল'ব লাগিব। গছজোপাৰ ওচৰতে কৈ পেলাই নহ'লে তাক একেটা উশাহতে তাৰ এডোখৰ ছিঙি আনিব লাগিব। ছিঙি আনি এখন কচুপাতত আনিব লাগিব দেই। কচুপাতত আনি
তাৰপৰা তাত ৰচুন 7 ফুটা দি পিচি পেলানি তেওঁ সূৰ্য পোহৰ পৰাকৈ তেওঁক তাত বহুৱাই পেলানি দেহাটো গালত দি দিব লাগে। তাৰপাছত আপোনালোকে গম পাব যে এতিয়া পোকটো ভিতৰত আছে নে বাহিৰত আছে। যে বাহিৰত যদি আছে, মই দেহাটো বনাওঁতে আপোনালোকে চাই ল'ব, তাত যদি পোক যদি পায় কিন্তু তাত যে ইমান যে পোক পৰা ওলায় আৰু পিচি দিলেনো তাত পোক থাকিব জানো? সেইটো হয়, সেইটো হয়। গতিকে আৰু এটা কথা সুধো, ইয়াতে কচু বুলি ক'লে আপুনি, কচুটো বিভিন্ন প্ৰকাৰৰ থাকে, যিকোনো কচু হ'লেই হ'বনে? নহয়, যিকোনো কচুৰ ভিতৰত এতিয়া ধৰি লওক আমাক চেমা কচু লাগে। চেমা কচু লাগে। এতিয়া চেমা কচু নহ'লে মই অন্য কচুবিলাকৰ পৰা মই দি আছোঁ আৰু, কিন্তু উপকৃত হৈ কাম কৰেনে? একে কামটো একেই কৰে, উপকৃত হৈ আছে। গতিকে এতিয়া সেইখিনিকে ৰাইজে অকণমান ভাল পাইছে কাৰণে মোৰ ওচৰলৈ আহে, লয়, আৰু তেখেতলোকে কয় আপোনাৰ দেহাটো সঁচাকৈ ভাল, আমি ধন্যবাদ দিছোঁ। গতিকে বেমাৰটো ভাল হোৱাৰ কাৰণে তেওঁলোকে আহি পেলাই মোক কিবা এটা সন্মানো কৰিছে আহি। সেইটো তেওঁৰ কথা। খালি মোক মানে দেহাটো ল'বলৈ আহোঁতে খালি মোক আপোনালোকে খালি এই প্ৰশ্ন নকৰিব যে আপোনাৰ দেহাটো দিওঁতে কেইটকা লাগিব। সেই প্ৰশ্নটো কৰিলে আপোনাৰ মই দেহাটো কাম নকৰিব। গতিকে আপোনালোকে মোক খালি এটা তামোল পাণ দিব লাগিব। তাত আপোনালোকে এটা গুৰু দক্ষিণাহে, সেইটো গুৰু দক্ষিণাটো আপোনালোকে এটকা দিয়ে কি দিয়ে সেইটো মই আপোনালোক ক'বলৈ নাযাওঁ, কিন্তু সেইটো এটা গুৰু দক্ষিণা আমাৰ এটা দৰকাৰ হয়, সেইটো দিব। যদি আপুনি যদি উপকৃত হয়, ভাল পালোঁ, তেতিয়া আপুনি মোক মৰমত আপুনি ধৰি লওক মানে ধৰি লওক চাহ একাপ খাবলৈ দিলে, সেইটো ভাল লাগিলে, বা মুখৰ আপুনি এষাৰ মৰমৰ মাত দিলে, সেইষাৰো ভাল লাগিলে। গতিকে এইটো গুণ নহয়, ধৰ্ম হয়। আৰু এজন বেমাৰীক যদি উদ্ধাৰ কৰিব পৰা যায়, এইটো বৰ ডাঙৰ ভাগ্যৰ কথা। সেইকাৰণে এইখিনি ভাগ্য পাবলৈ বহুত চিন্তা কৰিব লাগিব। তাৰপিছত এইকেইটা দৰৱ, আৰু এইকেইটা অন্যান্য দৰৱ আছে আৰু বহুত। এইকেইটা আমাৰ ইংলিছত সেইটো কেঞ্চাৰ বুলি কয়, অসমীয়াত আমাৰ এণ্ডুৰিয়া বুলি কয়, সেইবিলাক দৰৱো জানো। আৰু এনেকৈ ধৰি লওক আৰু প্ৰেছাৰৰ দৰৱবিলাকো জানো। এইধৰণে মুঠতে কিছুমান এইকেইটা দৰৱ ৰাইজেও দি আছোঁ, ৰাইজে লৈছে, উপকৃত হৈছে, আহিছে, কৈছে এয়া ভাল হৈছে দৰৱবিলাক। গতিকে আমি আপোনাক কিবা এটা আপোনালোকক জনাবলৈ আহিছোঁ। গতিকে ভাল পোৱাৰ কাৰণেহে আহিছোঁ। গতিকে মই তেখেতলোকক এটা সন্মান কৰি আৰু দৰৱটো শিকাই দিছোঁ, তেওঁ এজনক আকৌ দিব পাৰিব। বস্তুটো এনেকৈতো বংশ বৃদ্ধি হয়, নহ'লে আমাৰ বস্তুটো নাইকিয়া শেষ হৈ যাব। ঠিকেই, মই যদি এজনক শিকাই দিওঁ, মই নাজানে মই গুচি যোৱাৰ পাছত সেইজনে এজনক দিব পাৰিব, আৰু সেই বস্তুটো আজি ৰাইজে সকলোৱে দেখিব। তেওঁ ক'ব নহয় যে মই এনেকৈ তেনেকৈ মোক ককাই এই দৰৱটো শিকাইছিলে, গতিকে মই ৰাইজক দি পেলাই মই উপকৃত হৈছোঁ। গতিকে সকলোৱে মানে দৰৱটো যদি আপোনালোকে ব্যৱহাৰ কৰে, কওক, ভাল হ'ব, সকলোৱে উন্নতি হ'ব। ধন্যবাদ ককা। ককাৰ পৰা আৰু বিভিন্ন বন দৰৱৰ বিষয়ে জানিম, অন্য ভিডিঅ'ত আপোনালোকক দেখুৱাই থাকিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।